মাকুম বাৰেকুৰি গাঁৱত উপস্থিত আছোঁ যিহেতু বাৰেকুৰি জাতীয় বিদ্যালয় সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 100%ই তেওঁলোকে সুন্দৰভাৱে পাছ কৰিছে আৰু এই মুহূৰ্তত মই য'ত উপস্থিত আছোঁ এয়া হৈছে জাতীয় বিদ্যালয় বাৰেকুৰি মোৰ সতীৰ্থই দেখুৱাব তাৰ সামগ্ৰিক দৃশ্য ইয়াত ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ এক সুন্দৰভাৱে আৰু ইয়াত যি জাতীয় বিদ্যালয় বাৰেকুৰি এক সুনাম আৰ্জিবলৈ সক্ষম হৈছে মই পুনে পুনে শিক্ষকৰ কাষলৈ যাব বিচাৰিছোঁ যি ভাল লাগিছে আমি তেওঁলোকে যিমানখিনি আমাক ক্লাছত অসুবিধা পাইছিল আমাক শ্বেয়াৰ কৰিছিলে আমি তেওঁলোকৰ অভাৱখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ সেইমতে আৰু সেইমতে তেওঁলোকে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ ৰিজাল্ট পাই আমি অতিকে সুখী হৈছে বিশেষকৈ পূজা ফাৰ্বি আটাইকেইজন ছাত্ৰ ছাত্ৰীও কিমানজন বিশেষকৈ কিমানজনে ইয়াত পৰীক্ষা অৱতীৰ্ণ হয় 8জনে পৰীক্ষা দিছিলে 8জনৰ ভিতৰত 8জনে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে তাৰ 3গৰাকীয়ে ডিষ্টিংশ্যন পাইছে এগৰাকীয়ে ষ্টাৰ পাইছে আৰু বাকীকেইজনে লেটাৰ সহ ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে ভাল লাগিছে যথেষ্ট ভাল লাগিছে আমি আন এগৰাকী শিক্ষকৰ কাষলৈ যাব বিচাৰিছোঁ যিহেতু আপোনালোকৰ প্ৰচেষ্টা খুব প্ৰশংসনীয় বুলি ক'ব লাগিব আৰু যিহেতু আৰু উঠি অহা চাম আছে তেওঁলোকে আহিব তেওঁলোকক কি বাৰ্তা দিব যিসকল ছাত্ৰ ছাত্ৰী ইয়ালৈ আহিব বিচাৰে তেওঁলোকক এটা কথাই জনাব বিচাৰিম যে আমাৰ ইয়াত যিটো শৈক্ষিক পৰিৱেশ সেইটো আন বিদ্যালয়সমূহতকৈ বহুত পৃথক কাৰণ আমি ইয়াত ছাত্ৰ ছাত্ৰীৰ লগত বৰ ঘৰুৱা এটা সম্বন্ধ ৰাখোঁ আৰু তেওঁলোকে যিসমূহ সমস্যাত ভোগে সেইখিনি আমাক যেতিয়াই মন যায় তেতিয়াই সুধিব পাৰে আমাৰ হোষ্টেলতো ইয়াত বহুত ছাৰহাত থাকে বাইদেউহাত থাকে তেওঁলোকেও যথেষ্ট যত্ন লয় আৰু ইয়াত যেনেকৈ আমি তেওঁলোকক সৰুৰ পৰাই টানি টুনি বা যিখিনি নিয়মানুৱৰ্তিতা এইবিলাক তেওঁলোকক দেখুওৱা বা সেইমতে তেওঁলোকে পঢ়ে আৰু তেওঁলোকে খুব কষ্টও কৰে ইয়াতো আমাৰ যিগৰাকী ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ ডিষ্টিংশ্যন পাইছে তেওঁলোকৰ নিজৰ প্ৰচেষ্টা খুবেই আছে খুব কষ্ট কৰিছে তাৰ মাজতে আমাৰ ছাৰে ক'লেই যে স্বপ্নাৰ পৰীক্ষাৰ আগতে কেইদিনমানৰ আগতে তেওঁৰ দেউতাকৰো নিধন হৈছিল তাৰ পাছতো কিন্তু তেওঁ ইমান জোৰ দিলে যে তেওঁ ডিষ্টিংশ্যন ল'বলৈ সক্ষম হৈছে এইটো এটা ডাঙৰ কথা আৰু চবৰ কাৰণে অনুপ্ৰেৰণাৰ স্বৰূপ আৰু ল'ৰাকেইজনৰ কাৰণে অলপ চিন্তিত আছিলোঁ কিন্তু তেওঁলোকে লাষ্টৰ সময়ত ইমানেই জোৰ দিলে যে তেওঁলোকেও তাৰমানে আগৰ যিটো তেওঁলোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি তেওঁলোকৰ পাৰ্চেণ্টেজ আছিল তাতকৈ বহুতখিনি বেছি তেওঁলোকে আৰ্জিবলৈ সক্ষম হৈছে চ' আমাৰ কাৰণে আজিৰ দিনটো বৰ গৌৰৱৰ এটা দিন আৰু মই সকলোকে অভিবাদন জনাম আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিম ধন্যবাদ জনাইছোঁ এনেধৰণে যিসকল শিক্ষক আছে আৰু খুব তেওঁলোকৰ প্ৰচেষ্টা খুব প্ৰশংসনীয় বুলি ক'ব লাগিব আৰু যিহেতু এটা কথা উল্লেখ কৰিব লাগিব জাতীয় বিদ্যালয় বাৰেকুৰি যি পৰিচালক মহোদয় আছে দিব্যজ্যোতি বুঢ়াগোহাঁই তেওঁ বিশেষভাৱে এই অঞ্চলটোৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক বিনামূলীয়াকৈ ইয়াত শিক্ষা পাঠদান কৰি আহিছে আৰু পোনে পোনে আমি এগৰাকী ছাত্ৰীৰ কাষলৈ যাব বিচাৰিছোঁ হোষ্টেলত থাকিয়ে পঢ়িছিলোঁ তাত 5:30টাৰ পৰা আমাৰ 12টালৈকে পঢ়িবলৈ দিয়া হৈছিলে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিলে তাৰ মাজতে 8টা বজাত আমাক ভাত খাবলৈ দিয়া হৈছিলে ইমানখিনি পঢ়িছিলোঁ ৰাতিপুৱা 4:30 সেনেকৈ তুলিছিলে আৰু মোৰ নামটো স্বপ্না আৰু তুমি কি ক'বা কি নৱপ্ৰজন্ম আছে তেওঁলোকক কি আহ্বান জনাবা তেওঁলোকক মই ক'ব বিচাৰোঁ যে কষ্ট কৰিলে সকলো সফল হ'ব পৰা যায় মানে আমি যিমানেই কষ্ট কৰিম আমি সিমানেই সফল হ'ব পাৰিম আৰু সেনেকৈ আমাৰ ছাৰ বাইদেউহঁতৰো সহায় সহযোগ লাগিব আৰু আমাৰ মা দেউতা ঘৰৰ পৰিয়াল সকলোৰে সহায় সহযোগিতা বহুতেই প্ৰয়োজন তো সকলোৰে আশা আমি আমাৰ বুকুৰ মাজত কঢ়িয়াই লৈ আমি আমাৰ লক্ষ্যৰ উদ্দেশ্যত উপনীত হ'ব লাগিব বুলি মই সকলো নৱপ্ৰজন্মক ক'ব বিচাৰিছোঁ নামটো তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী পূজা বৰুৱা হয় আমি পোনে পোনে জাতীয় বিদ্যালয় যিহেতু পৰিচালক আছে পৰিচালকক কি ধন্যবাদ জনাব পৰিচালকক তাক ধন্যবাদ জনাইছোঁ ইমান মৰম আৰু আমাক ইমানখিনি সহায় কৰাৰ কাৰণে ৰাতি যিমান দেৰিলৈকে পঢ়োঁ সিমান দেৰিলৈকে দায়িত্বে থাকে ইমানখিনি মৰম দিয়াৰ কাৰণে সহায় কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ তুমি কি ক'বা যিহেতু জাতীয় বিদ্যালয়ৰ পৰিচালক আছে ইয়াৰ উপৰিও শিক্ষকসকল আছে শিক্ষক শিক্ষয়িত্ৰীসকল আছে তেওঁলোকক কি ধন্যবাদ জনাব পোনপ্ৰথমে মই সকলোকে ধন্যবাদ জনাব বিচাৰোঁ আমাৰ বিদ্যালয় সঞ্চালক মহোদয়ে বহুত আৰ্থিকভাৱে সহায় কৰিলে লগতে বিদ্যালয়ৰ ছাৰ বাইদেউসকলেও আমাক বহুত সহায় কৰিলে সময়ত বন্ধুৰ দৰে সময়ত শিক্ষকৰ দৰে আমাক শাসন কৰি পেলাই ভালদৰে মানে কিদৰে নিজকে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰি তাৰ বিষয়ে বহুতো জ্ঞান দিলে আমি যেতিয়ালৈকে অধ্যয়ন কৰিব বিচাৰোঁ তেতিয়ালৈকে সিহঁতে আমাক মানে ৰৈ দিয়ে মই হোষ্টেলতে আছিলোঁ হোষ্টেলত 5:30 বজাৰ পৰা 12টামানলৈকে থাকোঁ যেতিয়ালৈকে পঢ়িব বিচাৰোঁ তেতিয়ালৈকে আমি নোহোৱালৈকে আমাৰ কাৰণে ৰৈ দিয়ে তেওঁলোকক পোনপটীয়াকৈ ধন্যবাদ জনাব বিচাৰোঁ ধন্যবাদ জনাইছোঁ এনেধৰণে জাতীয় বিদ্যালয় বাৰেকুৰি যি মাতৃভাষাৰে জগত জিনিব বিচৰা এখন বিদ্যালয় আমি যিহেতু আৰু এগৰাকী আমি শিক্ষকৰ কাষলৈ যাব বিচাৰিছোঁ যিহেতু বাৰেকুৰি অঞ্চলৰ এক সুনাম আৰ্জিবলৈ সক্ষম হৈছে অঞ্চলটোৰ লগতে জাতীয় বিদ্যালয়খনৰ কি জনাব জাতীয় বিদ্যালয় বাৰেকুৰি আচলতে এখন ভিতৰুৱা বিদ্যালয় গতিকে এনে বিদ্যালয়ৰ পৰা
প্ৰথম বৰ্ষৰ বাবে যিটো উচ্চতৰ মাধ্যমিকৰ ফলাফল আমি অত্যন্ত সুখী হৈছোঁ। ইয়াৰ পৰা এটাই মানে স্পষ্ট হয় বা প্ৰতিফলিত হয় যে আচলতে ভিতৰুৱা বা গাঁও বুলি কোনো কথা নাই। যদি ইয়াত কষ্ট কৰা যায়, চেষ্টা কৰা যায়, সকলো সম্ভৱ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰথম বৰ্ষতে ফলাফল সেইটোৱে প্ৰমাণ কৰিলে। যিগৰাকী ছাত্ৰ ছাত্ৰী আছিলে গোটেইগৰাকী ছাত্ৰ ছাত্ৰী গাঁৱৰ পৰা আহি তেওঁলোকে ইয়াত ভাল ধৰণে পঢ়া শুনা কৰিছিলে আৰু পঢ়া শুনা কৰি আজি যিটো ফলাফল হৈছে এইটো আচলতে প্ৰমাণ কৰে যে গাঁও চহৰ বুলি কোনো কথা নাই। আচলতে ভালদৰে যদি অধ্যয়ন কৰে তেতিয়াহ'লে মানে সকলোতে সম্ভৱ। ধন্যবাদ জনাইছোঁ। আমি আন এগৰাকী ছাত্ৰৰ কাষলৈ যাব বিচাৰিছোঁ, কি ক'ব? ইয়াত মুঠতে অধ্যয়ন কৰিবলৈ মই বিশেষ ইমান ভিতৰুৱা অঞ্চলত বা কেনেধৰণে অধ্যয়ন কৰিছিল? অধ্যয়ন মানে বেছিও কৰা নাছিলোঁ মই, তথাপিও পৰীক্ষাটো গা ভাল নাছিলে, পৰীক্ষাটো দিছিলোঁ। তথাপিও ছাৰ বাইদেউহঁতে যথেষ্ট উৎসাহ দিছিলে। মা দেউতাহঁতে যথেষ্ট কষ্ট কৰিছিলে আৰু সিহঁতৰ কষ্ট অৰ্থলে দিব নেচাওঁ বুলি ভাবিছিলোঁ। তথাপিও যিমান ভাবিছিলোঁ সিমানটো নহ'ল আৰু। হয়, ধন্যবাদ জনাইছোঁ। এনেধৰণে মাতৃভাষাৰে যি জগত জিনিব বিচৰা এয়াই হৈছে জাতীয় বিদ্যালয়ৰ বাৰেকুৰি। এই বাৰেকুৰিৰ পৰা এটা বাৰ্তা দিছোঁ য'ত এতিয়া সুন্দৰভাৱে 100% উত্তীৰ্ণ হৈছে। উত্তীৰ্ণ হাৰ যিহেতু এই বিদ্যালয়খনৰ শৈক্ষিক সামাজিক সুন্দৰভাৱে গঢ় দিবলৈ চেষ্টা কৰিছে, এয়াই হৈছে জাতীয় বিদ্যালয়ৰ বাৰেকুৰি।